ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল আজি আমি ট্ৰান্সলেচন কৰিবলৈ ওলাইছো আৰু এই ট্ৰান্সলেচনসমূহ তোমালোকে চাই ল'বা। আমি ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে লিখিছো আৰু এয়া সিম্পল প্ৰেজেন্ট টেন্স অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ট্ৰান্সলেচন। আহাচোন আমি ট্ৰান্সলেচনখিনিত চকু ফুৰাও। ইয়াতে চোৱা, প্ৰথমটোত কোৱা হৈছে মই স্কুললৈ খোজ কাঢ়ো, আই ৱাক টু স্কুল। তাই কিতাপ পঢ়ে, সি ৰিডছ বুক। তেওঁ চিঠি লিখে, হি ৰাইটছ লেটাৰ। সিহঁতে ফুটবল খেলে, দে প্লে ফুটবল। আমি টিভি চাওঁ, উই ৱাচ টেলিভিছন। তুমি চাহ খোৱা, ইউ ড্ৰিংক টি। মেকুৰীটোৱে চফাত শুৱে, দ্য কেট স্লিপছ অন দ্য চফা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই আটাইকেইটাৰ ট্ৰান্সলেচন কোনটো টেন্সত আছে ধৰিব পাৰিছা নিশ্চয়। আৰু মই ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইলতো কৈছো যে এই আটাইখিনি ট্ৰান্সলেচন সিম্পল প্ৰেজেন্ট টেন্স নাইবা প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া ট্ৰান্সলেচন কৰিবা তাৰে কিছুমান নিয়ম থাকে, কিন্তু আমি এই ভিডিঅ'টোত নিয়মসমূহ বিতংভাৱে আলোচনা কৰা নাই। আমি অকল ট্ৰান্সলেচনখিনিত অলপ চকু ফুৰাম, এটা আইডিয়া কৰিম যে সিম্পল প্ৰেজেন্ট টেন্সৰ ট্ৰান্সলেচনসমূহ দেখিবলৈ কেনেকুৱা বা কোন ধৰণৰ বাক্যবোৰ সিম্পল প্ৰেজেন্ট টেন্সত আছে। এতিয়া 8 নম্বৰটো চোৱা, সূৰ্য পূব দিশত উদয় হয়, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। ৰাতিপুৱা চৰাইবোৰে গান গায়, দ্য বাৰ্ডছ ছিং ইন দ্য মৰ্নিং। শিশুসকল ডাঙৰকৈ হাঁহে, চিলড্ৰেন লাভ লাউডলি। ৰেলখন 10 বজাত আহি পায়, দ্য ট্ৰেইন এৰাইভছ এট 6 o'clock। এপ্ৰিল মাহত বৰষুণ দিয়ে, ইট ৰেইনছ ইন এপ্ৰিল। আমি বন্ধ উপভোগ কৰোঁ, উই এনজয় হলিডেজ। তাই প্ৰত্যেক সন্ধিয়া ৰাতিৰ আহাৰ প্ৰস্তুত কৰে, ছি কুকছ ডিনাৰ এভৰি ইভিনিং। এতিয়া আমি 15 নম্বৰ ট্ৰান্সলেচনটোলৈ যাম। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি এটা সিৰিজ হিচাপে নামকৰণ কৰিছো আৰু সৰ্বমুঠ 100টা ট্ৰান্সলেচন আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ইয়াতে আলোচনা কৰিম আৰু এই ভিডিঅ'টোত আমি 25টা মানলৈকে চেষ্টা কৰিম ৰাখিবলৈ। এতিয়া চোৱা, তেওঁ সংগীত শুনে, হি লিচেন্স টু মিউজিক। মই ইতিহাস পঢ়ো, আই ষ্টাডি হিষ্টৰী। তুমি অসমীয়া কোৱা, স্পিক এছামিছ। কেঁচুৱাটোৱে কান্দে, দ্য বেবী ক্ৰাইজ। কুকুৰটোৱে অচিনাকি মানুহক ভোকে, দ্য ডগ বাৰ্কছ এট ষ্ট্ৰেঞ্জাৰ্ছ। তাই প্ৰত্যেক ৰবিবাৰে সাঁতোৰে, ছি ছুইমছ এভৰি ছানডে। তেওঁ গাড়ী চলাই অফিচলৈ যায়, হি ড্ৰাইভছ টু ৱৰ্ক। এতিয়া আমি আগলৈ আগবাঢ়ো, 22 নম্বৰ ট্ৰান্সলেচনটোলৈ আগবাঢ়ো। ছাত্ৰ ছাত্ৰীসকল 22 নম্বৰ ট্ৰান্সলেচনটোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা ভিতৰুৱা কথা ক'বলৈ ওলাইছো, দৰকাৰী কথা। তোমালোকে এটা কথা মন কৰিবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে ট্ৰান্সলেচন কৰিবলৈ পাৰে বা সহজতে যদি তেওঁলোকে ট্ৰান্সলেচন কৰিব পাৰে নিজৰ মগজু ইউজ কৰি, তেনেহ'লে তোমালোকে মনত ৰাখিবা সেই ছাত্ৰজন বা সেই ছাত্ৰজনীয়ে তাৰমানে ইংৰাজী ভাষাটো আয়ত্ব কৰিছে। আমি মোটামুটি ক'ব পাৰো যে তেওঁ ইংৰাজী জানে, কাৰণ ট্ৰান্সলেচন কৰিব জনাটো সহজ কথা নহয়। যিয়ে পাৰফেক্টলি বা ভালদৰে ট্ৰান্সলেচন কৰিব পাৰে, তেওঁ এখন এপ্লিকেশ্যন বা এখন পেপাৰ নাইবা তেওঁ যিকোনো কথা, যিকোনো এটা পেৰেগ্ৰাফ, যিকোনো এটা কাহিনীও ইংৰাজীত লিখিব পাৰিব অলপ যত্ন কৰিলে। সেয়েহে ট্ৰান্সলেচন কৰিব জনাটো এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে মন কৰিবা। আৰু সেয়েহে তোমালোকে ট্ৰান্সলেচন কেনেকৈ কৰে, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, নাউন, প্ৰনাউন বা ষ্ট্ৰাকচাৰবিলাক তোমালোকে জানিব লাগিব। আমাৰ সময় সুবিধা হ'লে আমাৰ চেনেলত তোমালোকৰ বাবে এইবোৰ বস্তু পিছলৈকে পৰিকল্পনা কৰা হৈছে, চাওঁ আমি কিমান দূৰ আগবাঢ়িব পাৰোঁ। এতিয়া তোমালোকে চোৱা 22 নম্বৰটো, সিহঁতে ককাক আইতাক লগ কৰে, দে ভিজিট দেয়াৰ গ্ৰেণ্ড পেৰেণ্টছ। আমি 7 বজাত পুৱাৰ আহাৰ খাওঁ, উই এট ব্ৰেকফাষ্ট এট 7। তুমি কষ্ট কৰা, ইউ ৱৰ্ক হাৰ্ড। দোকানখন 9 বজাত খোলে, দ্য শ্বপ অপেনছ এট 9। ছাত্ৰ ছাত্ৰীসকল আমি কথা পাতি আছিলোঁ যে ট্ৰান্সলেচন কৰিলে মোটামুটি ইংৰাজী ভাষাটোৰ বহুখিনি কথা আইডিয়া কৰিব পাৰি, নহয় জানো? আৰু আমি এইটো নকওঁ যে ট্ৰান্সলেচন কৰিলে ইংৰাজী ভাষাটোত মাষ্টাৰী হাচিল কৰিব পাৰি, কিন্তু এটা পাৰ্ট হয় ইংৰাজী ভাষাটো আয়ত্ব কৰাত ট্ৰান্সলেচনে ভালেখিনি সহায় কৰিব। সেয়েহে তোমালোকে ট্ৰান্সলেচনক গুৰুত্ব দিবা। আৰু তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগত আমাৰ ভিডিঅ' আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমালোকৰ ভাল হওক। আজিলৈ ইমানে।
ধন্যবাদ।